हेलो गाइस की खबर आकर सबे भाले আছে আৰু আজি আহিছো মই ডিমা হাছাওৰ হাফলঙৰ তুমজেং পিক আজি মই আহিছো আৰু মোৰ লগৰ আৰু 7 জন মান আহিছে সো আমি আজি ট্ৰেক কৰিম পুৰা ধুনিয়াকে প্ৰায় 2 ঘন্টা ট্ৰেক হ'ব অহা যোৱা 4 ঘন্টা হ'ব তো ইয়া সাইনবোর্ড এতে ইয়াৰ নাম অৰিজিনাল নামটো হৈছে সিলকাল পিক বুলি কয় কিন্তু আমি বেছিভাগ মানে তুমজেং পিকেৰে মানে আমি গম পাও তো বাকি এতিয়া চলো আৰু আপোনালোকক দেখাম ধুনিয়াকে তো লেটস গো तो ইয়াতে আপোনালোকে কিবা ইনফৰমেশন দিয়া আছে তো রুল রেগুলেশন বিলাক দিয়া আছে ইয়াৰ তো বাকি এন্ট্রি ফিস কিমান ৰেজিস্ট্ৰেচন ফিস কিমান যদি তো আপোনালোকে আহিব পাৰে এন্ড আপোনালোকে স্ক্ৰিনশ্বট মাৰি ধুনিয়াকে পঢ়ি ল'ব পাৰে তো চলো এতিয়া ইয়াৰ পৰা স্টাৰ্ট লেটস গো আজি ফাটিব একদম তো আজি মানে প্ৰথম ইমান ডাঙৰ এটা ট্ৰেক কৰিবলৈ গৈ আছো মই আৰু মোৰ এয়া দোস্ত আছে আৰু এজন আগত গুছি গ'ল তো বাকি চাও এক্সপেৰিয়েন্স কেনেকা তো বাকি সব বস্তু আমি লৈ আহিছো আপোনালোকে যদি আহে তেতিয়াহলে সব বস্তু লৈ আহিব জনেকে এই আমি চাওমিন লৈ আহিছো ইয়াত আৰু ৰেড বুল লৈ আহিছো আমি সবৰ কাৰণে এন্ড পানী লৈ আহিছো তো বাকি সব আছে তো ইয়া চলো ওপৰত পুৰা ফগ অলপ অলপ বৰষুণো দি আছে তো গাইস ইয়া চাও পাৰে মোৰ পিছফালে বহুত বহুত কষ্ট পুৰা ঘামি অৱস্থা বেয়া বাকি ভাল লাগি আছে কষ্ট থাকে ফগ আছে তাৰ কাৰণে মানে ঠাণ্ডা লাগি আছে বাকি প্ৰায় 1 কিলোমিটাৰ আহিলো আৰু প্ৰায় 4-5 কিলোমিটাৰ মান বাকি আছে 4 কিলোমিটাৰ মান বাকি আছে আৰু ভাই কেজন মান আহিছিলে হাফলং টাউনৰ পৰা বাকি আৰু চাব পাৰে মজা মজা কেনেকুৱা মজা লাগিছে ন মজা মজা তুমি আহিব বিচাৰা নাছিলা ফাৰ্ষ্টত মই মানা কৰিছিলো ইমান ওপৰত এটা আহিব লাগে সব বস্তুৰ এক্সপেৰিয়েন্স ল'ব লাগে মজা পাই আছে বাকি তোমাৰ কেনেকুৱা লাগি আছে কেনেকুৱা লাগি আছে ভাল লাগি আছে ওকে লেটস গো তো গাইস আহি পালো মানে ইয়াৰ পৰা আৰু এটা ৰাস্তা আছে মানে আৰু ইফালে এটা ৰাস্তা আছে হেতু ৰাস্তা দি মানে তুমজাং ভিলেজত যায় আৰু ইটো আমাৰ এইটো ৰাস্তা দি যায় ওপৰত মানে তুমজাং পিক ইয়াৰ পৰা আৰু 2 কিলোমিটাৰ মান আছে তো লেটস গো এতিয়া আমি যাও চলো তো ইয়াতে আকৌ এন্ট্ৰি কৰিব লাগিব তলত কৰিলো আৰু ইয়াত আকৌ এন্ট্ৰি কৰিব লাগিব মানে তলত লৈছে 280 গ্ৰুপৰ আৰু ইয়াতে পাৰ পাৰসন 100 কে দিব লাগিব তো বাকি ইয়া চাব পাৰে ওয়েলকাম টু তুমজাং বাকি ইয়াতে এন্ট্ৰি কৰাই আছে ব্ৰো পাৰ পাৰসন 100 কে পাৰ পাৰসন তো চলো ইফালৰ পৰা আহিলো এন্ড ইফালে যাব লাগিব এয়া সিলখাল বাং ইফালে যাব লাগিব এন্ড ইফালে গলে ইটো ৰাস্তা দি গলে মানে হেৰি ইফালে গলে তুমজাং ভিলেজ এন্ড ইফালে আমি এতিয়া ওপৰত যাম তুমজাং পিক তো আপোনালোকে যদি আহে তেতিয়াহলে মই ভালৰ কাৰণে মানে এইকিটা বস্তু মানে আপোনালোকক জনাই আছো যাতে প্ৰবলেম নহয় আৰু টুৰ গাইডো নালাগে ভিডিও ভালকে চালে বিনা স্কিপ কৰি চালে গম পাই যাব আহিব পাৰিব চলো পুৰা ঠাণ্ডা লাগি আছে তে তো ইয়া এতিয়া আমি গৈ আছো ওপৰত ইয়া চাওক ড্ৰোন হলে মানে ধুনিয়াকে দেখাব পাৰিলো হয় কিন্তু আফসোস ড্ৰোন নাই আমাৰ লগত চলো How was the feeling? Good. बहुत अच्छा चलो पैसा वसूल हाँ तो गाइस बहुत खिनि আহিলো তে লাস্ট এই পিকটো উঠিব লাগিব হেইয়া কেজন মান আছে তাত 3 জন তো তাত উঠিব লাগিব বহুত চাওক না কিমান আপ বহুত কষ্ট কি পাপ কৰিছিলো ও মাই গড ভোক লাগিছে এনাৰ্জি ড্ৰিংক খাই খালি জিয়া আছো পাপ আছে খাইছো যেতিয়া কষ্ট হলেও ওপৰলৈকে যাও ইয়া চাক গৈ আছে সেইটো চাক গৈ আছে চলো লাইক কৰি দিব গাইস প্ৰায় আহি পালো এতিয়া সবে মানে চাওমিন খাই আছো কাৰণ ভোক লাগিছে বহুত বাকি সবে খাই আছে ইয়াতে চলো
গাইছ আহি পালোঁ বহুত কষ্ট হৈছে কি কম আৰু এতিয়া আমাৰ লগত পানীও নাই যিমান পানী ৰেড বুল আনিছিলোঁ চব ৰাস্তাতে খতম তো এয়া চাওক এইটোৱে মেইন ভিউ পইণ্ট এইখিনিয়ে সিফালেও যাব পাৰি কিন্তু 3 ঘণ্টা লাগিছে অহা বহুত মানে ৰাস্তাত ৰখিছোঁ ন আৰু ইমান ট্ৰেকিং ইয়াৰ পৰা তালৈকে গৈ ৰখোঁ বিকজ ৰখিবই লাগিব এতিয়া মোৰ হাত ভৰি কাম কৰা নাই এইটো চাওক আমি ইপিন্ধে আহিছোঁ ভাই চাহাব আমাৰ সাহস নিজকে চেলুট দিছোঁ ইমান ওপৰত খোজকাঢ়ি চাওক প্ৰায় 6-7 কিলোমিটাৰ জেগা ভাইসকলো আহিছিলে হাফলঙৰ পৰা তো এতিয়া আমি তেওঁ অলপ ফটো চটো উঠাম বাকী চলো তো গাইছ আমি যোৱাকালি আহি সন্ধিয়া ঘৰ পালোঁ প্ৰায় 10:30-11টা বজাত ওলাইছিলোঁ হাফলঙৰ পৰা এণ্ড ঘৰ আহি 6টামান বজাত পাই গৈছোঁ আৰামত তো বাকী ট্ৰেকটো বহুতে মানে এডভেঞ্চাৰাছ আছিলে কাৰণ বহুত কষ্ট হৈছে আৰু মোৰ লাইফৰ চবতকৈ ডাঙৰ ট্ৰেক আছিলে এইটো প্ৰায় 6 কিলোমিটাৰৰ ট্ৰেক আছিলে এণ্ড কষ্টটো অভিয়াছলি হ'বই কাৰণ মই আৰু আগত কেতিয়াও কৰা নাই আৰু মোৰ গ্ৰুপৰো কৰা নাই কৰিছিলে এজনে সাৰণে কৰিছিলে জুকোভেলি ট্ৰেক কৰিছিলে সাৰণে বাকীকেইটাতো কৰাই নাই ময়ো কৰিছোঁ ধৰক এনেকৈ 1 কিলোমিটাৰ বা 1.5 কিলোমিটাৰো কৰিছোঁ 2 কিলোমিটাৰ কৰিছোঁ কিন্তু ইমান লম্বা আৰু ইমান ওখ পাহাৰত কেতিয়াও কৰা নাই মানে 4 কিলোমিটাৰ যোৱাৰ পিছত এনেকৈ এটা ডাঙৰ পাহাৰ আহিছে এই পাহাৰটো ডাইৰেক্ট এনেকৈ আপ মানে আৰু তাত মানে আমাৰ তাত পানী চানী একোৱে নাছিলে মানে পানী আমি 15 লিটাৰ পানী লৈ গৈছিলোঁ আৰু প্ৰিডিয়েটৰ এণ্ড ৰেড বুল মিলাই কিনে 15টামান লৈ গৈছিলোঁ বাকী চব খতম 4 কিলোমিটাৰ যোৱাৰ পাছতে চব খতম হৈ গ'ল পিছত একোৱে নাই বাকী আমাৰ লগত আৰু এটা গ্ৰুপ গৈছিলে সিহঁতৰ পৰা লাষ্টত গৈ অলপ কিবা কিবি সিহঁততো পানী নাই অলপখিনি পানী খাই তাৰপিছত ওপৰৰ পৰা তললৈ আহিছোঁ বহুতে কষ্ট হৈছিলে তো বাকী কি ক'ম তো বহুতে কষ্ট হৈছিলে তো বাকী ভালো লাগিছে কাৰণ জেগাটো কিমান ধুনীয়া একদম মানে আপোনালোকে দেখাই পাইছে তো মই সাজেষ্ট কৰিম যদি আপোনালোকেও যাব বিচাৰে তেতিয়াহ'লে আগৰ পৰা মানে প্ৰিপেয়াৰ হ'ব ট্ৰেকৰ কাৰণে নিজৰ বডিটোক মানে ষ্ট্ৰং কৰিব যদি আপোনালোকেও যায় তেতিয়াহ'লে মই সাজেষ্ট কৰিম যে পানী বেছিকৈ লৈ যাব লগতে এনাৰ্জি ড্ৰিংকো লৈ যাব যিমান পাৰে এণ্ড খোৱাৰ কাৰণে লাইট কিবা কিবি লৈ যাব যেনেকৈ চাওমিন বা বেলেগ কিবা মেগী বা ফাষ্টফুডৰ কিবা কিবি লৈ যাব ফ্ৰাইড ৰাইচ আছে ম'ম' আছে এইবিলাক লৈ যাব ওপৰত কাৰণ 5 ঘণ্টাৰ ট্ৰেক ভোকটো অভিয়াছলি লাগে আৰু বেষ্ট যোৱাৰ কাৰণে বেষ্ট ছিজন হৈছে আপোনাৰ এনেকৈ অক্টোবৰ বা ছেপ্টেম্বৰ অক্টোবৰ জুলাই সেনেকা এইটো মাহত মানে গ্ৰীনাৰীটো পাব আৰু ভালো লাগিব আৰু বৰষুণ দিলে প্ৰব্লেম হৈ যাব সেইটোতো আছেই ৰেইনকোটটো লগত লৈ যাব এণ্ড এতিয়া মেইন কথাটো হ'ল যে টুৰ গাইড যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে তলৰ পৰা মানে পিলাইকুলৰ পৰা মানে ওপৰত যাব লাগে তুমজাঙলৈ তো পিলাইকুলৰ পৰা আপোনালোকে যদি টুৰ গাইড লাগে তেতিয়াহ'লে লৈ যাব পাৰে কিন্তু মই সাজেষ্ট কৰিম টুৰ গাইড নালাগে কাৰণ মই অলমষ্ট বহুতখিনি ভিডিঅ' চাইছোঁ তো মোৰ চিনাকিও হৈ গ'ল এনেকৈ মোৰ ভিডিঅ'টো যদি বিনা স্কিপ কৰাকৈ চাইছে তেতিয়াহ'লে টুৰ গাইড নালাগে মই ধুনীয়াকৈ ভিডিঅ'ত মানে গোটেই ভিডিঅ'ত মানে মই ধুনীয়াকৈ বস্তুখিনি দি দিছোঁ মই কোনটো ৰাস্তা ক'ত গৈছে মই ধুনীয়াকৈ দি দিছোঁ আপোনালোকে জাষ্ট টুৰ গাইড নালাগে আৰামত ভিডিঅ'টো চাই যাব পাৰে বাকী এইখিনি আছিলে যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব কমেণ্ট কৰিব এণ্ড ভিডিঅ' দিম নেক্সট আকৌ চলো বাই বাই